কাম কাজ ঠিকে আছে, প্ৰগ্ৰেছ ঠিকে আছে, কোনো ডিচিজন পেণ্ডিং নাই। হয়, আৰু এটা সমস্যা এতিয়ালৈকে এই চিকিৎসা যিখন ইয়াত এতিয়া দেখা গৈছে যে ইয়াৰ যিটো সোমোৱা পথ ৰাস্তাটোৱে বৰ্তমানলৈকে নিৰ্মাণ কাৰ্য হৈ উঠা নাই। ৰাস্তাটো মানে মোক জনোৱা মতে যিটো ৰাস্তাৰে আমি আহিছোঁ এইটো এণ্ট্ৰি পইণ্ট নহয়, এণ্ট্ৰি পইণ্ট বেলেগ ফালৰ পৰা হ'ব। DC মহোদয়ে কাম কৰি আছে, PWD টেণ্ডাৰ কৰিছে, কামটো আৰম্ভ হ'ব। ছাৰ, আপুনি নতুনকৈ দায়িত্ব গ্ৰহণ কৰিছে, আমিও আপোনাক অভিনন্দন জনাইছোঁ। কিন্তু শিৱসাগৰ জিলালৈ যিহেতু আপুনি আহিছে, শিৱসাগৰ জিলাত এটা সমস্যা আছে। প্ৰায় আটাইকেইখন চৰকাৰী চিকিৎসকৰ নাটনি আছে, আৰু ডিমৌত এখন মডেল হস্পিটেল আছে, ইয়াতে 6জনকৈ চিকিৎসক ছাৰ নাই, ইভেন এজন ছুপাৰিনটেণ্ডেণ্ট। শিৱসাগৰ অসামৰিক চিকিৎসালয়তো একেটা প্ৰশ্ন কৰি আছে না, এইজন কৈ লওকচোন। আমাৰ ডিমৌতো ছাৰ 6জনকৈ চিকিৎসক খালী হৈ আছে, লগতে এজন অধীক্ষক। এই বিষয়টো ছাৰ বহুত সমস্যা হৈছে। 2 বজাৰ পিছত আমাৰ ডিমৌ হস্পিটেলত ছাৰ এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এজন চিকিৎসকে দায়িত্ব পালন কৰি থাকে, ৰোগীয়ে দীঘলীয়া শাৰী পাতি থাকিবলগীয়া। 2টা বজাৰ পিছততো OPD বন্ধ হৈ যায়। নাই, আমাৰ মডেলখনত ছাৰ খোলা থাকে। OPDটো 2টা বজাত বন্ধ হৈ যায় ন? 2টাত বন্ধ হয় ছাৰ, ইমাৰ্জেঞ্চিটো খোলা। অকল ইমাৰ্জেঞ্চি খোলাত মোৰ কথাটো বুজি লওক। ডাক্তৰৰ নাটনি এই প্ৰশ্নটো সদায় আহি থাকে। OPD অৰ্থাৎ ৰোগীক বাহিৰত চোৱা, বাহিৰত মানে নিজৰ চেম্বাৰত চোৱা হস্পিটেলৰ, এইটো OPD বুলি কয়। IPDটো হ'ল যেতিয়া ৰোগীক এডমিট কৰা হয়, IPD বুলি কোৱা হয়। OPD ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈ চলে। 2টা বজাত OPD শেষ হৈ যায়। IPDৰ যেতিয়া এডমিশ্যন হৈ গ'ল, ডক্টৰৰ দায়িত্ব আছে দিনটোত যেতিয়া যিমান দৰকাৰী আছে পেচেণ্টক চোৱা চিতা কৰিব, যেতিয়া যি ঔষধ দিব লাগে তাৰ কাৰণে নাৰ্ছিং ষ্টাফ থাকে। ইমাৰ্জেঞ্চি হ'লে এজন ডক্টৰ ইমাৰ্জেঞ্চিত থাকে। আপুনি যদি 4টা বজাত OPDত যায়, 4টা বজাত OPDত মানুহ নাপাব আপুনি। আমাৰ মানুহৰ হৈছে কি, যেতিয়া মন যায় তেতিয়া যাব, তেতিয়াহে ডক্টৰ পাব লাগিব, তেনেকুৱা ব্যৱস্থা নাথাকে। মেডিকেল কলেজো আনকি নাথাকে। মেডিকেল কলেজতো OPD 2টা বজাত শেষ হৈ যায়। যদি কিবা প্ৰব্লেম আছে ইমাৰ্জেঞ্চিত যাব লাগিব। 2টা বজাৰ পিছত যদি আপুনি কিবা প্ৰব্লেমৰ সন্মুখীন হয়, সমস্যাৰ সন্মুখীন হয়, তেতিয়া আপুনি ইমাৰ্জেঞ্চিত যাব লাগিব। ইমাৰ্জেঞ্চি ডক্টৰ প্ৰত্যেকটো হস্পিটেলত আমি দিব নোৱাৰোঁ। ইমাৰ্জেঞ্চি ডক্টৰ ডিষ্ট্ৰিক্ট হস্পিটেলত থাকিব, হয়তো ক'ৰবাত মডেল হস্পিটেলত থাকিব। আমাৰখনো ছাৰ মডেল, আৰু তাতে 2খন চিকিৎসালয় ছাৰ লগ লাগি চলি আছে, সামূহিকখনো তাৰ লগতে আছে। কিন্তু চিকিৎসক এজন হয়, আৰু ডিমৌ সমষ্টিটোৰে সেইখন একমাত্ৰ চিকিৎসালয় বুলি ক'ব পাৰি। তাত যদি ইমাৰ্জেঞ্চি ডক্টৰ নাই, ডক্টৰ আমি দি দিম। কিন্তু বেছিক সম্ভৱ নহয়, মানে ইমানেই ৰোগী থাকে ছাৰ। কেনেকৈ মানে আপোনালোকে পাৰচেপশ্যনটো ক্লিয়াৰ কৰক প্ৰথম। আপোনাৰ মানে যিটো চিন্তা এইটো পৰিৱৰ্তন কৰিব লাগিব। ৰোগী 8টা বজাৰ পৰা 2টা বজাৰ মাজতে থাকিব। 8টাৰ পৰা 2টা বজাৰ মাজত যিখিনি ৰোগী আহিলে, যাক মেডিচিন দিলে, কিবা দিলে, এক্সৰে কৰিলে, চিকিৎসা কৰিলে, পঠাই দিলে, যাক এডমিট কৰিব লগা আছে তাক এডমিট কৰিলে, 2টা বজাৰ পিছত আপুনি ডক্টৰ নাপায়। মই বাৰম্বাৰ কৈ আছোঁ। তাৰপিছত 2টা বজালৈকে ডক্টৰ থাকে, 8 বজাৰ পৰা 2 বজালৈকে। 2টা বজাৰ পিছত যদি আপুনি এজন ডক্টৰে 500 ৰোগীক চাবলৈ সমস্যা হয়। 500 ৰোগী তাতে চিকিৎসালয়খনত 6টাকৈ পোষ্ট খালী আছে, কিন্তু আপোনালোকৰ পোষ্ট খালী আছে, পোষ্ট খালী আছে, আমি ভৰ্তি কৰিম। 500 OPD হয় জানো? যথেষ্টখিনি হয়, চাবলৈ 500 OPD হ'ব নালাগে, মানে AMCতে 1800 OPD হয়। তাত আমাৰ ডিমৌখন চিকিৎসালয় চিভিলৰ পিছতে যথেষ্টখিনি ৰোগী ভিৰ হয়। এতিয়া শিৱসাগৰ অসামৰিক চিকিৎসালয়খন চিভিল হস্পিটেলখনতো অধিকাংশ পদেই বহুত খালী আছে, বিশেষকৈ চিকিৎসকৰ নাটনি। চিকিৎসকৰ আপুনি ইয়াতে যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয় আছে, তেখেতকো সুধিব পাৰে যে চিকিৎসকৰ ব্যাপক নাটনি, যাৰ বাবে ৰোগী বাৰুকৈ বিমুখ হ'ব লগা হয়। এইটো সমস্যা সমাধান কেতিয়া হ'ব বুলি আমি আশা কৰোঁ? এইটোত আমি প্ৰথমটোতো আমি ধন্যবাদ দিব লাগিব তাহানিৰ স্বাস্থ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী, যে তেখেত এটা বিপ্লৱী চিন্তা কৰিলে যে জিলাই জিলাই মেডিকেল কলেজ হ'ব। আজি এই জিলাই জিলাই মেডিকেল কলেজ পাতাৰ কাৰণে শিৱসাগৰতো এনেকুৱা ডাঙৰ 500 কোটিৰো অধিক খৰচ কৰি মেডিকেল কলেজ হ'ব কোনোতো মানুহে কল্পনা কৰা নাছিলে। কিন্তু আজি শিৱসাগৰতো মেডিকেল কলেজ হৈ আছে, আপোনাৰ চৰাইদেউত মেডিকেল কলেজ হৈ আছে। তাৰ অৰ্থ মেডিকেল কলেজ কিয় লাগে আমাক? মেডিকেল কলেজ ডক্টৰ তৈয়াৰী কৰাৰ কাৰণে লাগে। এতিয়া টেণ্ডাৰ দিলেতো ডক্টৰ নাহে, ডক্টৰটোতো ওলাব লাগিব। অসমৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি যেতিয়া ওলাব তেতিয়া ডক্টৰ হ'ব। ডক্টৰ হ'লে আমি তেখেতসকলক বিভিন্ন পদবীত চাকৰি দিব পাৰিম। এই বছৰ মোৰ তাত প্ৰায় 800জন MBBS এবছৰ কম্পালচৰি পষ্টিঙৰ ডক্টৰ আহিব। বহুত য'ত য'ত নাটনি আছে আমি দিম। 3 বছৰ আৰু লাগিব।
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত হ'ল 5,000 আয়ুষ্মান আৰোগ্য মন্দিৰ আছে, যাক আমি আম বুলি কওঁ। 5,000 জনসংখ্যাৰ ওপৰত এখন আয়ুষ্মান আৰোগ্য মন্দিৰ, যিটো চাব চেণ্টাৰ বুলি কোৱা হৈছিলে, তাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা 4 বছৰৰ ভিতৰত প্ৰত্যেকটো চাব চেণ্টাৰ অৰ্থাৎ আয়ুষ্মান আৰোগ্য মন্দিৰত আমি ডক্টৰ দিম। এম্বুলেন্সৰ সংখ্যা কম হৈ আছে শিৱসাগৰ জিলাত। কেনেকৈ কম হ'ব দাদা? 800খন এম্বুলেন্স আছে। আমাৰ এই নম্বৰত 9181 307 221